নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছআৰ ভোটাৰ ভেৰিফিকেশ্যনৰ পৰা আৰম্ভ কৰি PM স্বনিধি আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চিফ ইলেক্ট্ৰল অফিচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে এছআৰ ভোটাৰ ভেৰিফিকেশ্যন লৈ কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে এজ পাৰ্ট অফ দ্য স্পেচিয়েল ৰিভিজন এছআৰ 2026 হাউচ টু হাউচ ভেৰিফিকেশ্যন বাই BLOs হেজ ষ্টাৰ্টেড। ইয়াতে উল্লেখ কৰা অনুযায়ী অসমত ইতিমধ্যে আৰম্ভ হৈছে এছআৰ ভোটাৰ তালিকাৰ ভেৰিফিকেশ্যনৰ কাম। তাৰপিছত লিখা আছে এক্ৰছ দ্য ষ্টেট ফ্ৰম 22/11/2025 During this process, 29,656 BLOs are engaged against the same number of polling stations in the state. The citizen can use the details for any issues during the process of special revision of electoral roll in state of Assam. তাৰপিছত লিখা আছে অসমত ভোটাৰ তালিকাৰ অংশ হিচাপে BLOৰ দ্বাৰা ঘৰে ঘৰে পুনৰীক্ষণ যোৱা 22/11/2025 তাৰিখৰ পৰা আৰম্ভ হৈছে। অহা 20/12/2025 তাৰিখলৈ চলিবলগীয়া এই প্ৰক্ৰিয়াত কিবা অসুবিধাৰ সন্মুখীন হ'লে জানিব লগা থাকিলে জনসাধাৰণে তলৰ লিংকত উপলব্ধ তথ্যৰ জৰিয়তে BLOৰ লগত সংযোগ কৰিব পাৰিব। তো ইয়াতে উল্লেখ কৰা যে অসমত যিসকল মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বাবে আৰম্ভ হৈছে এছআৰৰ কাম। তো আপোনালোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই নিজৰ অঞ্চলৰ BLOৰ লগত যোগাযোগ কৰক। তো আপোনালোকে নিজৰ অঞ্চলৰ BLOৰ লগত যোগাযোগ কৰি ভোটাৰ তালিকাৰ ভেৰিফিকেশ্যনৰ কাম সম্পন্ন কৰিব লাগিব, অন্যথা আপোনাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে। তো যিসকল মানুহৰ সকলো তথ্য সঠিককৈ দিব পাৰিব সেই সকল মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM স্বনিধি আঁচনিলৈ। তো এইখন আঁচনিৰ জৰিয়তে দুখীয়াসকলে লাভ কৰিব 10,000কৈ টকা। তো কেনেকৈ আৰু কোনবোৰ মানুহে লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ PM স্বনিধি আঁচনিত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। যোগ্যতাৰ ভিতৰত 1 নম্বৰত কৈছে শুড বি এন ইণ্ডিয়ান চিটিজেন, ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। তাৰপিছত 2 নম্বৰত কৈছে ষ্ট্ৰীট ভেণ্ডৰ্ছ ইন পজিশ্যন অফ চাৰ্টিফিকেট অফ ভেণ্ডিং বাই আইডেণ্টি কাৰ্ড ইছ্যু বাই আৰ্বান লোকেল বডিজ। ইয়াতে কোৱা অনুযায়ী আপোনালোকৰ ওচৰত ভেণ্ডিং চাৰ্টিফিকেট বা আইডেণ্টিটি কাৰ্ড থাকিব লাগিব, থাকিলেহে কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে দ্য ভেণ্ডৰ্ছ হু হেভ আইডেণ্টিফাইড ইন দ্য ছাৰ্ভে বাট হেভ নট বিন ইছ্যুড চাৰ্টিফিকেট অফ ভেণ্ডিং বাই আইডেণ্টি কাৰ্ড। যিসকল মানুহে নগৰ অঞ্চলৰ ৰাস্তাৰ ওচৰত দোকান কৰে সেই সকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত 10,000 টকা পৰ্যন্ত লোন লাভ কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত লিখা আছে বেনিফিটৰ ভিতৰত প্ৰথমে কোৱা হৈছে টু ফেচিলিটি ৱৰ্কিং কেপিটেল লোন আপ টু 10,000। তো আপোনালোকে যদি PM স্বনিধি আঁচনিত আবেদন কৰে তেন্তে 10,000 টকাৰ লোন লাভ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা। কিন্তু আপোনালোকে নগৰ অঞ্চলৰ ৰাস্তাৰ ওচৰত দোকান কৰা হ'ব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আজি ইমানেই, ধন্যবাদ।